কৃতজ্ঞতা প্ৰাৰ্থনা কৰি আমাৰ প্ৰশিক্ষণ আৰম্ভ কৰোঁ। আমাৰ প্ৰশিক্ষণ দিয়ে আমাৰ শ্ৰদ্ধাৰ শ্ৰী বেবীদাস বাইদেৱে আমাক প্ৰথমে মেটেলৰ ঝুমকা কাণফুলি ব্ৰেচলেট বনাবলৈ শিকায়। মেটেলৰ ঝুমকা বনাবৰ বাবে হেঙিং বল জাম্পিং হুক ৰঙিন হেঙিং বল গোল্ডেন হেঙিং বল চিলভাৰ হেঙিং বল আদি লাগে। মেটেলৰ ফুলি বনাবলৈ হুক এয়াৰক মেটেল হেঙিং বল ঝুমকা কয়াৰ চিলভাৰ আৰু গোল্ডেন দুয়োটাই প্ৰয়োজন আদিৰ সামগ্ৰী প্ৰয়োজনীয় হয় বুলি আমাক এমে তালিকাখন প্ৰস্তুত কৰি দিয়ে। ইয়াৰ উপৰিও আমি মেটেলৰ নেকলেছ বনাবলৈও শিকোঁ। তাৰ বাবে গোল্ডেন চিলভাৰ মেটেল চিলভাৰ গোল্ডেন চেইন চিলভাৰ গোল্ডেন জাম্পিং চিলভাৰ গোল্ডেন ঝুমকা চিলভাৰ গোল্ডেন হেঙিং বল আদিৰ প্ৰয়োজন হয়। ইয়াৰ পিছত আমি চাহ খাই ব্ৰেচলেট বনাবলৈ শিকোঁ। তাৰ বাবে আমাক লগা যাৱতীয় সামগ্ৰীসমূহ হ'ল প্লাষ্টিক সূতা কালাৰিং গ্লাছ বিট আদি সামগ্ৰীবোৰৰ আমাক প্ৰয়োজন হয়। তাৰপিছত আমি কাঠৰ গহনা বনাবলৈ শিকোঁ। কাঠৰ গহনা আৰু গ্লাছ বিট বনাবলৈ শিকোঁ। কাঠৰ গহনা বনাবৰ বাবে কাঠৰ গুটি প্লাষ্টিক টাৰ্চেল প্লাষ্টিক সূতা চিলভাৰ গুটি গোল্ডেন গুটি জাম্পিং চিলভাৰ আৰু গোল্ডেন পেণ্ডেণ্ট ৰঙীন হেঙিং বল আদি লাগে। আৰু গ্লাছ বিট বনাবলৈ আমাক গ্লাছ বিট প্লাষ্টিক সূতা পেণ্ডেণ্ট চিল্ক সূতা কটন টাৰ্চেল হেঙিং বল জাম্পিং ইত্যাদি বস্তুৰ প্ৰয়োজন হয়। তাৰপিছত আমি কেমিকেল বিটছ আৰু গলপতা চিপছ বনাবলৈ শিকোঁ। কেমিকেল বিটছ বনাবৰ বাবে কেমিকেল বিটছ প্লাষ্টিক সূতা চিল্ক টাৰ্চেল কটন টাৰ্চেল চিলভাৰ গোল্ডেন পেণ্ডেণ্ট হেঙিং ৰঙীন হেঙিং বল জাম্পিং আদি সামগ্ৰী লাগে। গলপতা অৰ্থাৎ চিপ বনাবলৈ গলপতাৰ চিপ টাৰ্চেল সৰু গোল্ডেন আৰু চিলভাৰ পেণ্ডেণ্ট জাম্পিং চিলভাৰ গোল্ডেন হেঙিং বল আদি সামগ্ৰী লাগে। ইমান সুন্দৰ গহনা বনাবলৈ শিকিব পাই মই যথেষ্ট সুখী আৰু আনন্দিত হৈছোঁ।